সকলোকে নমস্কাৰ জনাইছোঁ আৰু অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি আলোচনা কৰিবলৈ লৈছোঁ ক্লাছ 9ৰ এনুৱেল এক্সামত অহা যিখন অসমীয়া বিষয়ৰ কুৱেশ্যন পেপাৰ ধেমাজি ডিষ্ট্ৰিক্টৰ সেই কুৱেশ্যন পেপাৰখন মই আলোচনা কৰিবলৈ আজি চেষ্টা কৰিম। তেন্তে পলম নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত গ্ৰুপ এত লিখা আছে অতি চমু উত্তৰ দিয়া যিকোনো 7টা সত্যনাথ বৰাই সম্পাদনা কৰা মাহেকীয়া কাকতখনৰ নাম লিখা বুলি কৈছে। আমি কিতাপত পাইছিলোঁ জোনাকী কাকতখনৰ তেওঁ সম্পাদনা কৰিছিলে। নেক্সট, সপ্তসুৰ মানে কি? সপ্তসুৰ মানে হৈছে সংগীতৰ 7টা সুৰক সপ্তসুৰ বুলি কোৱা হয়। যেনে সা ৰে গা মা পা ধা নি, এই 7টাক সপ্তসুৰ বুলি কোৱা হয়। নেক্সট, ভাৰত চৰকাৰে স্বচ্ছ ভাৰত অভিযান কিমান চনত আৰম্ভ কৰে? 2015 চনত বুলি কিতাপত আছে। নেক্সট, অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা কথাষাৰ কোনে কৈছিল? ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল। আদি কবি বুলি কাক জনা যায়? আদি কবি বুলি মহৰ্ষি বাল্মীকিক জনা যায়। বিনিদ্ৰ শব্দৰ অৰ্থ কি? বিনিদ্ৰ শব্দৰ অৰ্থ হৈছে নিদ্ৰাহীন, অৰ্থাৎ টোপনি নোহোৱা বা জাগতি বুলি লিখিলেও হ'ব। অ' মাই জখুৱা হে গীতটি কোনে লিখিত ৰূপ দিছিল? ডক্টৰ ভূপেন হাজৰিকাদেৱে। অসমৰ ওজাপালি নামৰ পুথিখন কাৰ ৰচনা? ডক্টৰ নবীন চন্দ্ৰ শৰ্মাৰ ৰচনা হয়। নেক্সট, 2 নম্বৰলগীয়া কুৱেশ্যন, কোনবিলাক মানুহৰ স্বভাৱ নিচেই পাতল? যিয়ে আনৰ গুপ্ত কথা লুকাই ৰাখিব নোৱাৰে সেই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল। নেক্সট, সময়ক কিয় নৈ সোঁতৰ লগত তুলনা কৰা হয়? সময়ক নৈ সোঁতৰ লগত তুলনা কৰা হয় কাৰণ সময় নৈ যিদৰে ৰৈ নাথাকে কাৰো কাৰণে, সদায় বৈ গৈ থাকে, ঠিক তেনেকৈ সময়ো কাৰো বাবে ৰৈ নাথাকে, ই সদায় গতিশীল। সেইকাৰণে সময়ক নৈ সোঁতৰ লগত তুলনা কৰা হৈছে। আৰ্যসকলৰ পিছত ভাৰতলৈ অহা 2টা বিদেশী জাতিৰ নাম লিখা। আৰ্যসকলৰ পাছত ভাৰতলৈ অহা 2টা বিদেশী জাতি বুলি ক'বলৈ গ'লে কেইবাটাও কিতাপত আছে। তাৰ ভিতৰত আমি হক লিখিলেও হ'ব, কুখান, পাঠান, ইংৰাজ, ফৰাচী এইবিলাকৰ বিষয়ে লিখিলে হ'ব। নেক্সট, পিপলান্তি গাঁৱৰ পৰিৱেশ কিয় দূষিত হৈছিল? কাৰণ পিপলান্তি গাঁৱত মাৰ্বল পাথৰ আহৰণৰ বাবে খনিবোৰত দিনে নিশাই কাম কৰিছিল আৰু সেইকাৰণে সেই গাঁওখন দূষিত হৈছিল। নেক্সট, ভৌতিক বা বস্তু সংস্কৃতি কি? কিতাপত খুব ধুনীয়াকৈ আছে। জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সমল নাইবা খোৱা লোৱা বস্তু সামগ্ৰী এইবিলাকেই হৈছে ভৌতিক সংস্কৃতি। নেক্সট, 3 নম্বৰটো কৈছে যে অন্ধবিশ্বাস কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ 3টা উপায় লিখা। 3টা উপায় মই ডাইৰেক্ট পইণ্টত দিছোঁ কাৰণ ইয়াক অকণমান বহলাব লাগিব। 3 নম্বৰ আছে, মই কিন্তু ডাইৰেক্ট পইণ্টটো কৈছোঁ যে 3টা উপায় বুলি ক'লে প্ৰথমটো হৈছে সজাগতা সভা। নেক্সট, দ্বিতীয়টো হৈছে বিদ্যালয়ৰ পাঠ্যক্ৰমত এই বিষয়টি অন্তৰ্ভুক্ত কৰা, অৰ্থাৎ অন্ধবিশ্বাস কুসংস্কাৰ বিষয়টো অন্তৰ্ভুক্ত কৰিব লাগিব। নেক্সট, 3 নম্বৰতে বিজ্ঞান বিষয়ক চিন্তা চৰ্চা কৰিব লাগিব, মানে বিজ্ঞান শিক্ষা প্ৰদান কৰিব লাগিব। এই 3টাকে আমি অলপ বহলাই লিখি দিলে হৈ গ'ল। নেক্সট, 4 নম্বৰটো আমি আলোচনা নকৰোঁ কাৰণ অলপ বহলাই লিখিব লাগিব। কিৰণ নিধি 5 নম্বৰটো কিৰণ নিধি যোজনাৰ অধীনত পিপলান্তি গাঁৱৰ মানুহে কি বিশেষ 4টা দায়িত্ব পালন কৰিব লাগে? কিতাপত খুব ধুনীয়াকৈ স্পষ্টকৈ আছে, সেইটো আমি আলোচনা নকৰোঁ। নেক্সট, 6 নম্বৰটো আমি আলোচনা কৰিম, অতি চমু উত্তৰ লিখা। ক নম্বৰটো কৈছে যে কাম্পে কুপে অৰুণ অধৰ, ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে? আমি কিতাপত পাইছিলোঁ শ্ৰীকৃষ্ণৰ অৰুণ অধৰৰ কথা কৈছে। শ্ৰীকৃষ্ণই যেতিয়া গাখীৰ খাব নাপাইছিল তেতিয়া তেখেতৰ অৰুণ অধৰ কি কৰিছিল? কঁপিছিল। নেক্সট, মায়াপী শব্দৰ অৰ্থ কি? মায়াপী শব্দৰ অৰ্থ হৈছে মায়া বা মোহ বুলি লিখিলেও হ'ব। নেক্সট, শ্বেক্সপিয়াৰৰ এজ ইউ লাইক ইটৰ অসমীয়া ভাঙনিৰ নাম কি? কিতাপত খুব স্পষ্টকৈ আছিল চন্দ্ৰাৱলী। সুগন্ধি পখিলাৰ কবি কোন? হীৰেণ ভট্টাচাৰ্য। কবিয়ে বজ্ৰৰ পৰা কি বিচাৰিছিল? কবিয়ে বজ্ৰৰ পৰা শক্তিশালী উদাত্ত কণ্ঠটি বিচাৰিছিল। নেক্সট, 7 নম্বৰটো চমু উত্তৰ লিখিবলৈ কৈছে 2 নম্বৰীয়া। চন্দ্ৰকুমাৰ আগৰৱালাৰ 2খন কবিতা পুথিৰ নাম লিখা। চন্দ্ৰকুমাৰ আগৰৱালাৰ 2খন কবিতা পুথিৰ নাম হৈছে প্ৰতিমা আৰু বিন বৰাকী। নেক্সট, কেনেকুৱা গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়? যি গীতে সকলোৰে হৃদয় জোৰায় আৰু যিখন ছবিয়ে সকলোকে ৰং দিয়ে, ছবে ভাল বুলি কয়, সেই ছবি আৰু গীতকে মানুহে ভাল বুলি কয়। নেক্সট, কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি কাৰ সমাজত কি গীত গাবলৈ সাজু হৈছে?
আমি কবিতাটোতে পাইছিলোঁ যে দানৱৰ সমাজত মানৱৰ গীত গাবলৈ সাজু হৈছে। নেক্সটটো আমাক যিকোনো এটা কবিতাৰ মূল ভাৱ লিখিবলৈ কৈছে, শিশুলীলাৰ বিষয় দিছে, মোৰ দেশৰ বিষয় দিছে। নেক্সট আমি 10 নম্বৰলৈ আহিছোঁ, গ্ৰামাৰ ছেকশ্যনলৈ আহিছোঁ। ক নম্বৰটো কৈছে যে তলৰ যিকোনো দুটা শব্দৰ মূৰ্ধন্য় ন আৰু মূৰ্ধন্য় খ হোৱাৰ কাৰণ লিখা। প্ৰথমটো কৈছে অৰুণ। ইয়াত আমি নতবিধি আৰু খত্ৰবিধিৰ যিবিলাক নিয়ম, সেই নিয়মবিলাক জানিলেহে এইকেইটা আমি কৰিব পাৰিম। নতবিধি আৰু খত্ৰবিধিৰ নিয়ম সম্পৰ্কে মই অলৰেডি ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। ইয়াত ৰি ৰ মূৰ্ধন্য় খৰ পিছত থকা দন্ত্য ন মূৰ্ধন্য় নৰ বিষয়ে আমি পাইছিলোঁ। গতিকে অৰুণ, অৰুণ ইয়াত ৰ থকাৰ কাৰণে দন্ত্য নটো মূৰ্ধন্য় ন হৈছে। ঠিক তেনেকৈ ৰূপায়ণ, ৰূপায়ণটো আমি যদি চাওঁ তেনেহ'লে ৰূপ শব্দৰ পাছত থকা যিটো অয়ন শব্দ, এই শব্দটো দন্ত্য ন মূৰ্ধন্য় ন হৈছে। ঠিক আছে। নেক্সট দৃষ্টি, দৃষ্টিটো আমি মূৰ্ধন্য় ত আৰু মূৰ্ধন্য় থৰ সৈতে সদায় মূৰ্ধন্য় খ যোগ হোৱাৰ কথা আমি পাইছিলোঁ। ঠিক তেনেকৈ বিষম, বিষমটো বি উপসৰ্গৰ পাছত থকা সম শব্দ দন্ত্য হ সদায় কি হয়, মূৰ্ধন্য় খ হয়। এই নিয়মবিলাক আমি পাইছিলোঁ। নেক্সট আমি আহিছোঁ সমাৰ্থক শব্দ লিখা, যিকোনো দুটা। কল্লোল, কল্লোল মানে হৈছে কলৰৱ, কাণ মানে হৈছে কৰ্ণ, গাঁও মানে হৈছে গ্ৰাম, আৰু সম্ভাৰ মানে হৈছে সমূহ। নেক্সট বিপৰীতাৰ্থক শব্দ লিখিবলৈ কৈছে। অভিশাপ, অভিশাপ মানে হৈছে আশীৰ্বাদ, বিপৰীত শব্দ আশীৰ্বাদ হ'ব। বিষাদৰ বিপৰীত শব্দ হ'ব হৰ্ষ, সক্ষম হ'লে অক্ষম, সংহতি হ'লে বিভেদ। মই দেখাই দিবলৈ চেষ্টা কৰিছোঁ। নেক্সট সন্ধি ভাঙিবলৈ কৈছে। স্বাধীন, স্বাধীনটো আমি স্বযোগ অধীন। ৰাজৰ্ষি, ৰজা যোগ ঋষি, ৰাজৰ্ষি। গৈ যোগক গায়ক হ'ব, নিযোগ ছয় নিশ্চয় হ'ব। নেক্সট জুৰীয়া শব্দ কাক বোলে, উদাহৰণ লিখা। জুৰীয়া শব্দ কাক বোলে মই অলৰেডি ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ, মই দেখাই দিবলৈ চেষ্টা কৰিছোঁ স্ক্ৰীনশ্বট। নেক্সট তলৰ সমাসৰ যিকোনো দুটা ব্যাস বাক্য লিখিবলৈ কৈছে। জয় পৰাজয়, জয় পৰাজয় মানে জয় আৰু পৰাজয় হ'ব। ইয়াত ইতৰ দ্বন্দ্বৰ কথা আহিছে। পা পইচা, পইচাকে আদি কৰি মুদ্ৰাবিলাকক পা পইচা বুলি কয়, অৰ্থাৎ ইয়াত সমাহাৰৰ দ্বন্দ্ব লাগিব। পাক ভাৰতটো কি হয় আপোনালোকে জনাব। দম্পতীটো কি হয়, দম্পতী মানে জায়াও পতি হ'ব, দম্পতীৰ দ্বন্দ্ব সমাস। নেক্সট অনুৰূপ শব্দ কাক বোলে আছে, উদাহৰণসহ লিখা। অনুৰূপ শব্দৰ বিষয়ে মই অলৰেডি ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ, মই স্ক্ৰীনশ্বটৰ সহায়ত দেখাই দিবলৈ চেষ্টা কৰিছোঁ। নেক্সট পত্য ভাঙা আৰু পাতিবলৈ কৈছে। ভাৰতীয়, ভাৰতীয়টো কি হয়, ভাৰত যোগ দীৰ্ঘই যোগ অ হ'ব ভাৰতীয়টো হা। আৰু মগনীয়াটো মাঘ যুকনীয়া, মগনীয়া। খেতিয়ক একেলগত হ'ব, বননীটো একেলগত লগ খুৱাই দিলে হৈ যাব। নেক্সট তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ দিয়া। ভাৱ সম্প্ৰসাৰণ লিখা। শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। মই অলৰেডি ভাৱ সম্প্ৰসাৰণ কৰাৰ ওপৰত 7টা টপিকছ লৈ এটা ভাৱ সম্প্ৰসাৰণ ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। সেই 7টা টপিকছৰ পৰাই আচলতে ভাৱ সম্প্ৰসাৰণটো অহা দেখিবলৈ পোৱা যায়। মই ডেছক্ৰিপশ্যনৰ ভিডিঅ'টো লিংক দি দিম। শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে মই অলৰেডি প্ৰস্তুত কৰিছিলোঁ, মই স্ক্ৰীনশ্বটটো দেখাই দিবলৈ চেষ্টা কৰিছোঁ। নেক্সট অৰ্থ লিখি বাক্য ৰচনা কৰিব লাগিছে। অৰ্থটো বেকেটত লিখিব লাগিব, তাৰপাছত আমি বাক্য ৰচনা কৰিব লাগিব। যেনেকৈ হাতাম পুৰুষীয়া, হাতাম পুৰুষীয়া মানে হৈছে চিৰকলীয়া। নেক্সট ধুদৰ পচলা মানে এলেহুৱা। দেহে কেহে মানে কায় মনোবাক্য মানে সকলো উপায়েৰে চেষ্টা কৰিছোঁ, সেইটো দেহে কেহে বুলি কয়। আলাসৰ লাৰু মানে হৈছে অতি মৰমৰ। নেক্সট তোমাৰ বিদ্যালয় প্ৰধানলৈ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে উপকৃত হোৱাকৈ পুথিভঁৰাললৈ এখন মাহেকীয়া আলোচনী আৰু দৈনিক বাতৰি কাকত যোগান ধৰিবৰ বাবে এখন আবেদন লিখা বুলি কৈছে। এপ্লিকেশ্যন এখন লিখিবলৈ আহে, গতিকে এপ্লিকেশ্যন কেনেকৈ লিখে মই এনেই ফৰ্মেট এটা দেখাই দিবলৈ চেষ্টা কৰিছোঁ। নেক্সট এখন ৰচনা আহিছে। ৰচনাখনত পইণ্টবিলাক দিয়া আছে, আৰম্ভণি, বানপানী কাৰণ, সমাধানৰ উপায়, সামৰণি। সেই অনুসৰি আমি ৰচনাখন লিখিব লাগিব। ৰচনাকেইখন আচলতে খুব কমন ৰচনা হয়, প্ৰায় আহি থকা দেখিবলৈ পোৱা যায়। নেক্সট দ্ৰুতপাঠৰ যিটো নেক্সট পাৰ্ট কিতাপখন বৈচিত্ৰ্যময় অসমৰ পৰা আহিছে, যিকেইটা আচলতে আহি থাকে সেই প্ৰশ্নকেইটা ক্লাছ 10তো একেধৰণে আহে আৰু 9তো একেধৰণে আহে, আৰু সেইকেইটাই আহিছে। তোমাৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠী সাজপাৰৰ বিষয় চমুকৈ লিখা, বা তোমাৰ দ্ৰুতপাঠত সন্নিৱিষ্ট যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে অৱদান আগবঢ়োৱা দুজন ব্যক্তিৰ বিষয়ে লিখা। মই অলৰেডি ইয়াৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিছোঁ, ডেছক্ৰিপশ্যনৰ লিংক দিম, আপোনালোকে তাৰ পৰা বা তোমালোকে তাৰ পৰা চাই ল'ব পাৰিবা।
নেক্সট আহিছোঁ আমি গ্ৰুপ বিলৈ আহিছোঁ 15 নম্বৰটো কৈছে যে অতি চমুত্ৰ লিখিবলৈ কৈছে মাধৱ কন্দলী কোনে অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল শংকৰদেৱে আমি সেই কথা পাইছিলোঁ নেক্সট মাধৱদেৱৰ দ্বাৰা বিৰচিত একমাত্ৰ নাটকখনৰ নাম কি আচলতে প্ৰশ্নটো ভুল হৈছে একমাত্ৰ নাটক বুলি ক'লে আচলতে প্ৰশ্নটো নোহোৱাই মাধৱদেৱে কেইবাখনো নাটক ৰচনা কৰিছে তাৰ ভিতৰত তেখেতৰ একমাত্ৰ নাটক বুলি ক'বলৈ গ'লে যিখন অৰ্জুন ভঞ্জন বা দধিমথন বুলিও কয় সেই নাটকখন আচলতে ঝুমুৰাৰ ভিতৰত নপৰে সেইখনে লিখিব লাগিব ইয়াত কবিৰ মতে প্ৰকৃত সুখ কেনেকৈ পাব পাৰি কবিৰ মতে প্ৰকৃত সুখ নিস্বাৰ্থ মনোভাৱেৰে পাব পাৰি ঈশ্বৰৰ পাছতে আমাৰ মাননীয় কোন ঈশ্বৰৰ পাছতে আমাৰ মাননীয় হৈছে পিতৃ মাতৃ নেক্সট 16 নম্বৰটো আমি 16 নম্বৰটো আলোচনা নকৰোঁ ভাঙনি কোঁৱৰৰ কথা আহিছে সেইবিলাক আমি আলোচনা নকৰোঁ নেক্সট 17 নম্বৰটো লং কুৱেশ্যনে 18 নম্বৰটো লং কুৱেশ্যন 19 নম্বৰটো লং কুৱেশ্যন আমি 20 নম্বৰটো আলোচনা কৰিম বিপৰীত লিংগবাচক শব্দ লিখা বলত মানে হ'ব গাই হ'ব ভাৰ্যা মানে স্ত্ৰী অৰ্থাৎ ভাৰ্যা মানে পত্নী আচলতে তাৰ যিটো বিপৰীত লিংগবাচক সেইটো হ'ব স্বামী হ'ব পতিও হয় মুনি মানে তিৰোতা আৰু নবাব মানে বেগম হ'ব ঠিক আছে নেক্সট বিপৰীতাৰ্থক শব্দ লিখিবলৈ কৈছে হলাকটো অহলাক হ'ব জ্যেষ্ঠটো কনিষ্ঠ হ'ব ন্যায়টো অন্যায় হ'ব জুৰীয়া শব্দ ব্যৱহাৰ কৰি এটি বাক্য ৰচনা কৰা অলৰেডি মই জুৰীয়া শব্দৰ বিষয়ে দি থৈ আহিছিলোঁ গতিকে এইটো কমেণ্ট কৰি জনাব এটা জুৰীয়া শব্দ ব্যৱহাৰ কৰি কেনেকৈ বাক্য ৰচনা কৰে আধুনিক অসমীয়া শব্দলৈ ৰূপান্তৰ কৰা কলেবৰ মানে শৰীৰ আৰু ঘৰমহ মানে হৈছে ঘৰৰ ভিতৰত গাড়ী মানে গালি বদৰ মানে বগৰী গছ এবিধ লতা বুলিও আছে কিতাপত নেক্সট সমাৰ্থক শব্দ লিখা যিকোনো এটা পাবন আচলতে আগাডাল দিছে নে ভুলে হৈছে প্ৰিণ্টিং মিষ্টেকে হৈছে নে ক'ব নোৱাৰি আচলতে পৱন হ'ব লাগিছিলে মোৰ মতে সম্ভৱ পৱন মানে বায়ু কিন্তু পাবন বুলি দি দিলে ইয়াৰ মিনিংটো বেলেগ হৈ যায় পবিত্ৰ হ'ব তেতিয়া জগত মানে পৃথিৱী হ'ব নৰিয়াটো বেমাৰী হ'ব অৰ্থাৎ ৰোগী হ'ব আজি কুৱেশ্যন পেপাৰখন ইমানেই আছিল ধন্যবাদ জনাইছোঁ